ভূপেন হাজৰিকাৰ এটা গীত মনত পৰিছে, অসমীয়াই যদি অসমীয়াক চিনি নাপায় অসম ৰখাতলৈ যাব। এই বাক্যটো একেবাৰে সত্য প্ৰমাণিত হ'বলৈ গৈ আছে। এইজন গেদা মিয়া নে অসমীয়া নে পাবত গজা নে কিহত গজা মই নাজানো। প্ৰথমতে এই ভিডিঅ'টো চাওক। চাওঁ কাৰ কিমান দম দেই। কৈ থৈছোঁ অহা 8 তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত মই নগাঁৱৰ পৰা 100 মিয়া শ্ৰমিক আনি এটা কামত লগাম। কোনোবা যদি মাইকা লাল আছে আহি দেখাব জেঙনিকটীয়াত, কিন্তু খালী হাতে নাহিব। যিটো লাঠি লৈ আছে তেনেকৈ লাঠি লৈ আহিব। আপোনালোকক জনাই থলোঁ অহা 8 তাৰিখ দিনৰ 10 বজাত জেঙনিকটীয়া চাৰিআলিত লগ পাম। মই পুনৰবাৰ কৈছোঁ, এইজন গেদা মিয়া নে অসমীয়া নে কি হয় না বাংলাদেশী মিয়া হয়। প্ৰথমতে শুনিলে ইউনুছ বুলি শুনিলে এইজন মুছলমান সম্প্ৰদায়ৰ নিচিনা লাগে, আৰু তামুলীটো আহিলে অসমীয়া যেন লাগে। কি হয় কমেণ্টত জনাব বন্ধুসকল। এইজনৰ যি দম আমাৰ খিলঞ্জীয়াৰ ওপৰত, আপোনালোকৰ সহ্য হৈছেনে? সহ্য হৈছে নাই বন্ধুসকল? এইজনক কোনে এনে শক্তি দি আছে আপোনালোকে এবাৰ চিন্তা কৰক। এই শক্তি ক'ৰ পৰা পাইছে আৰু ক'ৰ পৰা আহৰণ কৰি আছে? ভৱিষ্যতেও যদি এইজন জীয়াই থাকে এনেকৈ দম আমি কি শুনি থাকিব লাগিব নেকি? খিলঞ্জীয়াৰ যি আমাৰ জনগোষ্ঠী আছে সেইবিলাকে এনে দম শুনি থাকিব লাগিব নেকি ভৱিষ্যতেও? কংগ্ৰেছ আহিলেতো বৰবাদ কৰিবই। বাংলাদেশী মিয়াই ভৰপূৰকৈ অসমখন আগতেতো শেষ কৰিলে, উজনি অসমখন শেষ কৰিবলৈ কাৰণে ষড়যন্ত্ৰত এই কংগ্ৰেছ দলটো সদায় আছে, সদায় আছে। যি ধৰণে এতিয়া আমাক খিলঞ্জীয়াক এইজনে যেনেকৈ হুংকাৰ দিছে, আপোনালোকে ইয়াৰ বিৰুদ্ধে ওলাই আহিবনে? ওলাই আহিবলৈ আমাৰ সময় আহি গৈছে কিন্তু দেই। ভৱিষ্যতে ইহঁতৰ আৰু অটপালি বাঢ়ি যাব। এই মিয়া বাংলাদেশীসকলৰ এতিয়াই যদি আমি উচিত ব্যৱস্থা নলওঁ, ইহঁতি আৰু আমাক ডমিনেট কৰিবলৈ ইহঁতে চেষ্টা কৰিব আৰু কৰি আছে। আপোনালোকে সামাজিক মাধ্যমত দেখিছেই এই ইউনুছ তামুলীক সেই বাংলাদেশী মিয়াসকলে কেনেকৈ সমৰ্থন কৰি থাকে। আমাৰ মাজত একতা একেবাৰে হেৰাই গৈছে। সেইকাৰণে ইহঁতি এই শক্তি আহৰণ কৰিছে। সিহঁতি একগোট হৈ আপুনি চাব কংগ্ৰেছৰ বিৰুদ্ধে আৰু ইউনুছ তামুলীৰ বিৰুদ্ধে আৰু অন্যান্য যিবিলাক ক্ৰিয়েটৰ আছে মিয়াসকলৰ সপক্ষে যে বনাই থাকে ভিডিঅ', সিহঁতৰ ওপৰত চাব, কমেণ্টবিলাক চাব, একগোট হৈ গোটেইখিনি জঁপিয়াই পৰে। কিন্তু আমাৰ এখিনি আছে চোৱা চেলেকা, ভৰি চেলেকা, সেইসকলে কি কৰি আছে দেখিছেই। খিলঞ্জীয়াৰ ওপৰতে ইয়াৰ বিৰুদ্ধে মাত মাতি থাকে, সদায় জঁপিয়াই পৰে। এইসকলৰ মাথাত একোৱেই নাই, আৰু এইসকলে আৰু ইহঁতি অসমখন এই মিয়াসকলক গতাবৰ কাৰণে আৰু কংগ্ৰেছীসকলে ছেকুলাৰসকলে গতাবৰ কাৰণে উঠি পৰি লাগিছে।